মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 8.1 ৰ কোৱেশ্চন 5 আৰু 6। চাবা আমাক কি কৈছে, দেখুৱা যে যদি এটা চতুৰ্ভুজ মানে কি থাকে, চাৰিটা বাহু থাকে। তোমালোকৰ কৰ্ণ দুডাল, আমাৰ AC আৰু BD কৰ্ণই কি কৰিছে, কৰ্ণ দুডাল সমান আৰু ইহত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। তাৰমানে কি দি আছে যে AC ইকুৱেল টু তোমালোকৰ BD দিয়া আছে, আৰু এই প্ৰতিটো কোণ 90 ডিগ্ৰী বুলি কোৱা আছে। প্ৰতিটো কোণ 90 ডিগ্ৰী আৰু কোৱা আছে যে OD ইকুৱেল টু OB, তাৰপিছত OA ইকুৱেল টু OC। এইখিনি তোমালোকৰ এই কোৱেশ্চন মতে দিয়া আছে। প্ৰমাণ কৰিব লাগে যে এইটো এটা বৰ্গ। বৰ্গ প্ৰমাণ কৰিবলৈ আমাৰ কি প্ৰমাণ কৰিব লাগে, যে প্ৰতিটো বাহু সমান আৰু প্ৰতিটো কোণ আমাৰ 90 ডিগ্ৰী। প্ৰতিটো কোণ মানে যিকোনো এটা কোণ 90 ডিগ্ৰী আৰু গোটেইকেইটা বাহু সমান আমাৰ প্ৰমাণ কৰিলে হ'ব। চাবা কি লিখিম, প্ৰথমতে যে ABCD ধৰা হল লিখিব পৰা, লেট ABCD আমাৰ কি এটা বৰ্গ, য'ত আমাক কি দিয়া আছে AC ইকুৱেল টু তোমালোকৰ BD, কৰ্ণ দুটা আমাৰ সমান কৈছে, আৰু কি কৈছে যে OD ইকুৱেল টু তোমালোকৰ OB আৰু OA ইকুৱেল টু কোৱা আছে তোমালোকৰ OC। হ'ব, এইখিনি তোমালোকৰ কোৱেশ্চন মতে দিয়া আছে। আৰু দিয়া আছে যে এই প্ৰতিটো কোণ কি হয় 90 ডিগ্ৰী। লিখি দিব পাৰা AOB, নিলিখিলেও হ'ব, ঠিক আছে, আমি নিলিখো। চাবা প্ৰমাণ কৰিব লাগে, প্ৰমাণ কৰিব লাগে, আমাক কি প্ৰমাণ কৰিব লাগে যে ABCD এটা বৰ্গ। হ'ব, এইটো আমাক প্ৰমাণ কৰিব লাগে। প্ৰমাণটো চাবা, আমি প্ৰথমতে বাহু কেইটা সমান দেখাব চেষ্টা কৰিম। বাহু সমান দেখাবৰ কাৰণে আমি দুটা ত্ৰিভুজ লম। এইটো ত্ৰিভুজ AOD আৰু তোমালোকৰ এই ওপৰৰ ত্ৰিভুজটো লম DOC। হ'ব, এই দুটা ত্ৰিভুজ আমি প্ৰথমতে সদৃশ দেখাব চেষ্টা কৰিম। লিখি লম যে ত্ৰিভুজ AOD আৰু এই ছবি দুটা তোমালোকৰ আঁকিব নালাগে হা, তোমালোকে যাতে বুজি পোৱা সেইকাৰণে আঁকিছো। আৰু ত্ৰিভুজ DOCৰ পৰা কি পাবা তোমালোকে, OA আৰু OC আমাক দিয়া আছে, OC আমাক দিয়া আছে, OA ইকুৱেল টু OC। কি লিখিবা, দিয়া আছে বা প্ৰদত্ত আৰু দিয়া আছে একে কথা। নেক্সট তোমালোকৰ এই মাজৰ কোণটো আমাক কৈছে যে কোৱেশ্চনত কৈছে যে এই কোণবিলাক কি হয় 90 ডিগ্ৰী। তেনেহলে এইটো কোণ লম্বভাৱে কাটিছে কৈছে, এইটো কোণ 90, এইটো কোণ 90, তাৰমানে সমান হ'ব। আমি কি লিখিব পাৰো, AOD এংগেল AOD, যিটো কোণ লিখিব লাগে তাক ক'ত ৰাখিম, আমি মাজত ৰাখিম, ইকুৱেল টু তোমালোকৰ এইটো কোণৰ নাম কি হ'ব, DOC। এই দুটা আমাৰ সমান, ইকুৱেল টু 90 ডিগ্ৰী। এইটো আমাক দিয়া আছে, হয় নে নাই, প্ৰদত্ত। কোৱেশ্চনত কৈছে যে লম্বভাৱে কাটে, লম্ব মানে কি তোমালোকৰ 90 ডিগ্ৰী। নেক্সট তোমালোকৰ DO বাহু এইটোতো আছে, DO বাহু এইটোতো আছে, তোমালোকৰ কি পাবা, DO বা OD যিটো লিখা, DO ইকুৱেল টু DO, কি লিখিবা, সাধাৰণ বাহু। এতিয়া ত্ৰিভুজৰ তোমালোকৰ বাহু উপপাদ্য মতে আমি কি ক'ব পাৰো, এই দুটা ত্ৰিভুজ আমি সৰ্বাংগসম ক'ব পাৰো, ত্ৰিভুজ DOC। কি বিধিমতে, বাহু বা SAS। এতিয়া চাবা এইটো বাহু ইয়াৰ লগত সমান, এইটো ইয়াৰ লগত সমান, বাকী থাকিল এইটো আৰু এইটো। তেনেহলে AD ইকুৱেল টু কি পালো, আমি AD ইকুৱেল টু পালো DC। ইয়াক আমি 1 নং বুলি নাম দিম, কি মতে পালো আমি, CPCT।
হ'ব নেক্সট চাবা আমি দুটা ত্ৰিভুজ লম এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ মানে DOC আৰু BOC এই দুটা ত্ৰিভুজ আমি কি দেখাম সদৃশ দেখাম আমি ইমান কষ্ট আৰু কৰিব নালাগে আমি জাস্ট লিখি দিম একেদৰে মানে এইটো নিয়ম মতে আমাৰ ত্ৰিভুজ কি হ'ব DOC এই দুটা ত্ৰিভুজ কৰ পৰা আহিছে আমাৰ এইটো DOC আৰু BOC এই ত্ৰিভুজ দুটা আমাৰ কি হ'ব সৰ্বাংগ সম হ'ব BOC কি বিধি মতে এইটো বিধি মতে SA এই ত্ৰিভুজ দুটা আকৌ আঁকিব নালাগে হা তোমালোকক জাস্ট দেখাই দিছো CPCT মতে আমি কি পাম চোৱা OC আৰু OC তোমালোকৰ সাধাৰণ বাহু OD আৰু OB তোমালোকক দিয়া আছে OD ইকুৱেল টু OB তেনেহলে এইটো বাহু সমান হল বাকি থাকিল আমাৰ DC বাকি থাকিল তেনেহলে DC কাৰ লগত হ'ব BC ৰ লগত সমান হ'ব DC ইকুৱেল টু BC কি মতে এটো 2 নং বুলি দি লম এটো তোমালোকৰ CPCT নিয়ম মতে হ'ব নেক্সট চাবা একেদৰে আৰু এটা ত্ৰিভুজ দেখাম আমি একেদৰে এতিয়া তোমালোকে হলে BOC আৰু AOB ল'ব পাৰা আৰু নহলে AOD আৰু AOB ল'ব পাৰা আমি এই দুটাই লও চাবা কি ত্ৰিভুজ লম আমি AOB এটো আঁকিব নালাগে জাস্ট তোমালোকক দেখাই আছো BOC হ'ব এই দুটা ত্ৰিভুজ আমি কি দেখাম সদৃশ দেখাম কি দৰে একেদৰে এইটো নিয়মৰ দৰে ত্ৰিভুজৰ নাম কি হ'ব AOB চাবা এই ত্ৰিভুজটো কোনটো তোমালোকৰ AOB আৰু এইটো ত্ৰিভুজ কোনটো BOC এইটো ত্ৰিভুজ হল তোমালোকৰ এইটো BOC এতিয়া চোৱা এই ত্ৰিভুজ দুটাৰ পৰা BOC ৰ পৰা তোমালোকে কি পাবা ডাইৰেক্ট লিখি দিব পাৰিলে হয় এক লাইন বেছি লিখিলো ত্ৰিভুজ AOB তোমালোকে ইয়াৰ পৰা এইটো লাইন লিখি দিব পাৰা ঠিক আছে সৰ্বাংগ সম আমাৰ কি হ'ব ত্ৰিভুজ BOC কি বিধি মতে তোমালোকৰ এইটো বিধি মতে SA ইয়াৰ পৰা কি পাবা চাবা তোমালোকৰ কি দি আছে OB আৰু OB আমাৰ সমান দি আছে AO বা OA আৰু OC তোমালোকৰ প্ৰথমতে সমান দি আছিল থাকি গল কি AB ইকুৱেল টু BC AB ইকুৱেল টু তোমালোকৰ BC হৈ গল এটো তোমালোকে 3 নং দিবা কি বিধি মতে CPCT হ'ব নেক্সট ইয়াৰ পিছত চাবা তোমালোকে এই সমীকৰণ 1 2 আৰু 3 ৰ পৰা তোমালোকে কি পাবা চাবা সাপোজ মই AB টো আগত লিখিলো সমীকৰণ 3 ত দিয়া আছে আমাৰ AB ইকুৱেল টু BC নেক্সট চাবা সমীকৰণ 2 ত কি দিয়া আছে যে BC ইকুৱেল টু DC ইকুৱেল টু সমীকৰণ 1 ত চোৱা কি দি আছে DC ইকুৱেল টু AD এতিয়া ছবিটোত চোৱা তোমালোকৰ প্ৰথম ছবিটোত AB তোমালোকৰ BC ৰ লগত সমান আৰু BC DC ৰ লগত সমান মানে গোটেই চাৰিটা বাহু আমাৰ সমান হল প্ৰথমতে দিয়া আছিল কৰ্ণ দুটা সমান আৰু 90 ডিগ্ৰীত কাটে এই কোণবিলাক 90 ডিগ্ৰীত কাটে আমাক দিয়া আছিল চাৰিটা বাহু সমান আৰু কৰ্ণ কেইটা 90 ডিগ্ৰীত কাটিলে কি হ'ব ABCD টো এটা কি হৈ যাব আমাৰ ৰম্বাস হৈ যাব ABCD এটা ৰম্বাসৰ প্ৰতিটো বাহু সমান হয় আৰু কৰ্ণবিলাক কি হয় 90 ডিগ্ৰীত কাটে এতিয়া আমাক প্ৰমাণ কৰিব দিছিল বৰ্গ আমি প্ৰমাণ কৰিলো ৰম্বাস এতিয়া আমি কি কৰিম যিকোনো এটা কোণ আমি 90 ডিগ্ৰী দেখাই দিম হ'ব যিকোনো এটা কোণ যিকোনো চাৰিটা কোণৰ মাজত এটা কোণ আমাৰ 90 ডিগ্ৰী বুলি দেখাই দিম চাবা এতিয়া আমি ত্ৰিভুজ লম এই AB বাহুৰ ওপৰত দুটা ত্ৰিভুজ লম
এ বি বাহুৰ ওপৰত তোমালোকৰ কি কি ত্ৰিভুজ আছে এ বি ডি আৰু তোমালোকৰ এ বি সি এই দুটা ত্ৰিভুজ আছে হয়নে নাই চাবা এনেকে মই আঁকি দিছো তোমালোকৰ যাতে সুবিধা হয় এ বি ডি আৰু এটা আছে তোমালোকৰ এ বি সি এই দুটা ত্ৰিভুজ তোমালোকৰ আছে চাবা এই ত্ৰিভুজ দুটা আমি কি দেখাম সৰ্বাংগসম বা সৰ্বসম আমি দেখাম তোমালোকে এইটো আঁকিব নালাগে যাতে সুবিধা হয় এই কাৰণে লিখিছো মই চাবা ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ এ বি সিৰ পৰা তোমালোকৰ চোৱা এ ডি বাহু ইয়াতে চোৱা এ ডি বাহু বি সিৰো সমান হয় আমি লিখিব পাৰো যে এ ডি ইকুৱেল টু বি সি ৰম্বাসৰ বাহু এইটো লিখিব পাৰা ৰম্বাসৰ বাহু হ'ব আমাক প্ৰথমতে দিয়া আছিল যে বিডি আৰু এসি সমান এসি আৰু বিডি সমান আমি প্ৰথমতে বিডি লিখিম চোৱা এসি আৰু বিডি আৰু এসি একে কথা উল্টাই দিলে তোমালোকৰ এসি সমান হৈ গল নেক্সট এ বি আৰু এ বি দুটাতে আমাৰ কি আছে সাধাৰণ বাহু এ বি ইকুৱেল টু এ বি সাধাৰণ বাহু চাবা এতিয়া আমি বাহু 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 উপপাদ্য মতে কি ক'ব পাৰো এই ত্ৰিভুজ দুটা আমি সদৃশ ক'ব পাৰো ত্ৰিভুজ এ বি ডি সৰ্বাংগসম সদৃশ নহয় সৰি সৰ্বাংগসম বা সৰ্বসম কি বিধি মতে বাহু 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 বা এস 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 মতে এতিয়া চাবা আমাৰ এ বি ডি এইটো ত্ৰিভুজৰ তোমালোকৰ ফুল কোণটো কোনটো আছে এ তাৰ মানে এইটো কোণ তোমালোকৰ আৰু এ বি সি ত্ৰিভুজত তোমালোকৰ ফুল কোণটো আছে বি কোণ এই দুটো আমাৰ কি হ'ব সিপিসিটি মতে সমান হ'ব তাৰ মানে এংগেল এ ইকুৱেল টু আমি কি পাম এংগেল বি কি বিধি মতে আমাৰ সিপিসিটি মতে এতিয়া তোমালোকে চাবা আমি প্ৰুফ কৰিছিলো যে এ বি সি ডি এটা আমি ৰম্বাস বুলি প্ৰমাণ কৰিছিলো আৰু ৰম্বাসৰ বিপৰীত বাহুবিলাক কি হয় সমান্তৰাল হয় তাৰ মানে তোমালোকে ক্লাস চেপ্টাৰ তোমালোকৰ 6ত পাই আহিছা ৰেখা আৰু কোণ তাতে পাই আহিছা যে দুটা সমান্তৰাল বাহুৰ মাজৰ অন্তস্থ কোণ বা অন্তঃকোণবিলাকৰ যোগফল কি হয় 180 তাৰ মানে এ আৰু বি প্লাস কৰিলে আমি কি পাম 180 পাম চাবা এডি আৰু বিসি আমাৰ সমান্তৰাল আৰু সমানো দি আছে হেতু কথা নহয় সমানটো কথা নহয় সমান্তৰাল দি আছে তাৰ পৰা আমি ক'ব পাৰো এ কোণ আৰু বি কোণ কি ক'ব পাৰো প্লাস কৰিলে 180 ক'ব পাৰো এংগেল এ প্লাস এংগেল বি ইকুৱেল টু 180 কিয় কাৰণ এডি আমাৰ সমান্তৰাল হৈ আছে তোমালোকৰ কাৰ লগত বিসি ৰ লগত বিসি হ'ব এতিয়া এ আৰু বি সমান এ ঠাইত বি বহাব পাৰা বা বি ঠাইত এ বহাই দিব পাৰা একো কথা নাই আমি এ ঠাইত এ লিখিম বি ঠাইত এ বহাই দিম ইকুৱেল টু 180 ইয়াতে 1 আছে ইয়াতে 1 আছে কি হ'ব প্লাস কৰিলে 2 ইকুৱেল টু 180 এতিয়া চাবা এংগেল এ ইকুৱেল টু 180 2 ইনটু আছে এইটো সাইডত গলে কি হ'ব ডিভাইড হ'ব 2 ৰে কাটিলে 18 ৰ মাজত 9 শূন্যৰ মাজত শূন্য এই কোণটো আমি কি পালো 90 ডিগ্ৰী পালো চাবা মই কৈছিলো যে এটা কোণ 90 ডিগ্ৰী দেখাব পাৰিলে আমি কি ক'ব পাৰিম ৰম্বাসক বৰ্গ আমি ক'ব পাৰিম লিখি দিম এতিয়া অতএব এ বি সি ডি এটা কি হ'ব তোমালোকৰ বৰ্গ হৈ যাব ৰম্বাসৰ এটা কোণ 90 ডিগ্ৰী হৈছে মানে কি হ'ব এটো বৰ্গ হৈ যাব প্ৰুফটো আমাৰ কমপ্লিট হল তোমালোকে প্ৰথমতে এইখিনি লিখিবা তাৰ পিছত এইখিনি আৰু শেষত তোমালোকে এইখিনি আৰু এইখিনি লিখি লবা কোৱেশ্চন 6ত চাবা
কি কৈছে এ বি চি ডি সামান্তৰিকৰ এচি কৰ্ণই এ বি চি ডি আমাৰ এটা সামান্তৰিক দিয়া আছে এচি কৰ্ণই এর সমদ্বিখণ্ডিত কৰে এই কোণটো সমান সমানভাৱে ভাগ কৰিছে সাপোজ আমি নাম দিছো এটো ইয়াক 1 দিলো ইয়াক 2 ইয়াক 3 দিলো ইয়াক আমি 4 বুলি নাম দিলো মান নহয় কিন্তু নাম হিচাপে দিছো মই সবা এ প্ৰমাণ কৰিব লাগে বা দেখুৱাব লাগে কৰ্ণডাল সি বিন্দুক মানে সমদ্বিখণ্ডিত কৰে মানে 3 কোণটো আমাৰ 4 কোণৰ লগত সমান দেখাব লাগে আৰু কৈছে যে এবিসি এটা ৰম্বাস ৰম্বাস দেখাবৰ কাৰণে সামান্তৰিক এটা ৰম্বাস দেখাবৰ কাৰণে ইজি আমাৰ বাহু কেইটা জাস্ট সমান দেখালে হৈ যাব সবা প্ৰমাণটো এনেকৈ লিখিম যে দিয়া আছে বা গিভেন বা বিশেষ সূত্ৰ বুলি লিখিব পাৰা এবিসিডি এটা সামান্তৰিক আমাক দিয়া আছে সামান্তৰিক হ'ব এটো আমাক প্ৰশ্নত দিয়া আছে আৰু কি দিয়া আছে যে এংগেল 1 ইকুৱেল টু এংগেল 2 এটো আমাক দিয়া আছে সবা নেক্সট সবা প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে তোমালোকৰ এক নংত কৰিব লাগে যে 3 কোণটো তোমালোকৰ 4 কোণটোৰ লগত সমান 2 নংত প্ৰমাণ কৰিব লাগে যে এবিসিডি এটা কি তোমালোকৰ ৰম্বাস সবা প্ৰমাণটো সবা সামান্তৰিক দিয়া আছে মানে কি এই বাহু দুটা সমান্তৰাল হ'ব এটো বাহু সমান্তৰাল তাৰ মানে ডিসি তোমালোকৰ সমান্তৰাল হৈ আছে এ বিৰ লগত আৰু এসি যদি আমি ছেদক লও এসি ছেদক তোমালোকৰ ৰেখা আৰু কোণত পাই আহিছা এটো কোণ আৰু এটো কোণ কি হ'ব একান্তৰ কোণ এটো কোণৰ নাম তোমালোকৰ 4 দি আছে আৰু এটো 1 তাৰ মানে 4 কোণটো তোমালোকৰ 1 কোণৰ লগত সমান হৈ যাব এংগেল 1 ইকুৱেল টু আমি কি লিখিব পাৰো 4 নেক্সট আমাৰ কি হ'ব 3 কোণটো কাৰ লগত সমান হ'ব তোমালোকৰ নেক্সট লিখি দিম এটো 1 বুলি লিখা এটো 1 নেক্সট সামান্তৰিকৰ এটো বাহু কি হ'ব সমান্তৰাল হ'ব তাৰ মানে এডি আৰু বিসিও তোমালোকৰ সমান্তৰাল হ'ব এডি তোমালোকৰ সমান্তৰাল বিসি এতিয়া তোমালোকৰ ছেদক কোণ ছেদক এসি এ ছেদক সবা কি পাবা তোমালোকৰ এইটো বাহু আৰু এইটো বাহু সমান্তৰাল তাৰ মানে 3 কোণটো তোমালোকৰ 2 কোণৰ লগত সমান পাবা তোমালোকৰ এংগেল 2 ইকুৱেল টু তোমালোকে পাই আছা এংগেল 3 2 নং 1 আৰু 2 ৰ পৰা চাবা 1 আৰু 2 ইমপ্লাইজ সোৱা 1 কোণটো আমি কি লিখিব পাৰো 1 কোণৰ ঠাইত তোমালোকে 2 কোণ বহাব পাৰা 2 কোণ ইকুৱেল টু সাপোজ 4 কোণ হল এতিয়া 2 কোণ মানে তোমালোকে কি পালা 2 কোণ মানে তোমালোকে পাই গলা 3 কোণ তো আমাৰ 1 নংটো প্ৰুফ হল 1 নংটো আমাৰ প্ৰুফ হৈ গল 3 কোণটো 4 কোণৰ লগত আমাৰ সমান দেখাব দিছিল এটা আমি প্ৰুফ কৰি দিলো এতিয়া কি দেখাব দিছে যে এবিসিডি এটা ৰম্বাস আচ্ছা এবিসিডি এটা ৰম্বাস তোমালোকে কি পালা 2 কোণ আৰু 4 কোণ এই 2 কোণ আৰু 4 কোণটো আমাৰ সমান হল আমি এইখিনি ভাবিলো যে নাই সাপোজ ভাবিলো যে তলৰ খিনি নাই এটো এটা ত্ৰিভুজ এডিসি ৰ পৰা সমান কোণৰ বিপৰীত বাহুবিলাক কি হয় সমান হয় তাৰ মানে এডি ইকুৱেল টু আমি কি ক'ব পাৰিম বিসি তলত মই এনেকে আঁকি দিছো তোমালোকৰ এইটো কোণ দি আছে 2 এইটো কোণ দি আছে তোমালোকৰ 4 আমি জানো যে সমান কোণৰ বিপৰীত বাহুবিলাক কি হয় সমান ত্ৰিভুজ এডিসি ৰ পৰা আমাৰ এংগেল 2 ইকুৱেল টু এংগেল 4 অলপ আগতে আমি প্ৰুফ কৰিছো তেনেহলে আমি কি ক'ব পাৰো যে এডি ইকুৱেল টু তোমালোকৰ ডিসি হ'ব নেক্সট আৰু নালাগে এইটো লাইনৰ পৰা আমি কৰিব পাৰিম
আমাক দিয়া আছে যে এ বি সি ডি কি দিয়া আছে সামান্তরিক তার মানে এ বির সমান সমান কি হ'ব ডিসি এ বি ইকুয়াল টু তোমালোকে কি পাবা ডিসি পাবা আৰু তোমালোকে এডি ইকুয়াল টু কি পাবা বিসি এডি ইকুয়াল টু বিসি হ'ব সামান্তরিকৰ কি হয় সামান্তরিকৰ বিপৰীত বাহু বিলাক কি হয় সমান হয় হ'ব এতিয়া এই তিনিটা সমীকৰণৰ পৰা আমি কি পাই আছো এ বি ইকুয়াল টু আমি পাই আছো ডিসি হ'ব এ বি ইকুয়াল টু ডিসি পাই আছো ডিসি ইকুয়াল টু কি পালো এডি আৰু এডি ইকুয়াল টু কি আছে বিসি চাবা আমাৰ গোটেই কেটা বাহু সমান হৈছে এডি ইকুয়াল টু ডিসি এ বি ইকুয়াল টু ডিসি এই দুটা সমান হল ইকুয়াল টু এডি এইটো বাহু আৰু এইটো বাহু সমান হল মানে এইটো এই তিনিটা হল এতিয়া চাবা এডি ইকুয়াল টু আকৌ বিসি এইটো বাহু আমাৰ সমান হল চাৰিটা বাহু আমাৰ সমান হৈ গল প্ৰথমতে কৈছিলো যে চাৰিটা বাহু সমান দেখাব পাৰিলে আমাৰ কি হ'ব এইটো 2 নং বুলি দিবা পুৰুটো ইয়াতে 1 নং বুলি দিবা মানে এই ওপৰৰ খিনি ইখিনি লৈকে 1 নং পুৰুষ হৈছে ইয়াৰ পৰা ইখিনি লৈকে শেষত লিখি দিম আমি যে এ বি সি ডি এটা ৰম্বাস ইয়াতে ৰম্বাস হ'ব ভিডিওটো ৰখাই তোমালোকে লিখি লবা ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটোত নতুন আহিছা যদি চেনেলটো সাবস্ক্ৰাইব কৰি যাবা এইটো পাৰ্টৰ পুৰণি ভিডিওবিলাক যদি চোৱা নাই তেনেহলে চাই লবা আৰু এই ভিডিওৰ পিছৰ ভিডিওবিলাক যদি চাব খোজা তেনেহলে তাত প্লেলিষ্ট বনোৱা আছে তাতে যাই চাই লবা